Welcome to my YouTube channel Assamese GK Part 4. প্ৰথম কোৱেশ্চন কোনজন আহোম ৰজাই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল অপচন এ স্বৰ্গদেউ ৰুদ্ৰসিংহ অপচন বি স্বৰ্গদেউ ৰামসিংহ অপচন সি স্বৰ্গদেউ উদয়াদিত্য সিংহ অপচন ডি স্বৰ্গদেউ শিৱসিংহ ৰাইট এনসাৰ অপচন এ স্বৰ্গদেউ ৰুদ্ৰসিংহ ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো হ'ব অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপচন এ শশীকান্ত গগৈ অপচন বি লীলাধৰ বৰুৱা অপচন সি পদ্মনাথ গোহাঁই বৰুৱা অপচন ডি নলিনীবালা দেৱী ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি নলিনীবালা দেৱী নলিনীবালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰী 3 নম্বৰ কোৱেশ্চন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল অপচন এ 1439 খ্ৰীষ্টাব্দত অপচন বি 1449 খ্ৰীষ্টাব্দত অপচন সি 1459 খ্ৰীষ্টাব্দত অপচন ডি 1469 খ্ৰীষ্টাব্দত আৰু অপচনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 1449 খ্ৰীষ্টাব্দত ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ব তলত দিয়া কোনখন এখন ব্ৰহ্মপুত্ৰৰ উপনৈ অপচন এ চম্পাৱতী অপচন বি দলেশ্বৰী অপচন সি মধুৰা অপচন ডি জাতিংগা আৰু ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ চম্পাৱতী চম্পাৱতী এখন ব্ৰহ্মপুত্ৰৰ উপনৈ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নমামি ব্ৰহ্মপুত্ৰ উৎসৱ কিহৰ লগত জড়িত অপচন এ বিহু অপচন বি আলি আই লৃগাং অপচন সি নাওখেল অপচন ডি ওপৰৰ এটাও নহয় ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি নাওখেল নমামি ব্ৰহ্মপুত্ৰ উৎসৱ নাওখেলৰ লগত জড়িত নেক্সট কোৱেশ্চন অসমৰ জাতীয় পণ্যবিধৰ নাম কি অপচন এ মদ অপচন বি আপং অপচন সি চাহ অপচন ডি ওপৰৰ এটাও নহয় আৰু ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি আপং আপং হল অসমৰ জাতীয় পণ্য নেক্সট কোৱেশ্চন কনকলতা বৰুৱা কিমান চনত শ্বহীদ হৈছিল অপচন এ 20 ছেপ্টেম্বৰ 1942 অপচন বি 20 আগষ্ট 1948 অপচন সি 20 জানুৱাৰী 1944 অপচন ডি 20 জুলাই 1938 ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ 20 ছেপ্টেম্বৰ 1942 নেক্সট কোৱেশ্চন লাচিত বৰফুকন পুলিচ একাডেমি অসমৰ কোন জিলাত অৱস্থিত অপচন এ যোৰহাট অপচন বি গোলাঘাট অপচন সি লীলাবাৰী অপচন ডি শিৱসাগৰ ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি গোলাঘাট গোলাঘাটৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমি অৱস্থিত নেক্সট কোৱেশ্চন কোনজন আহোম স্বৰ্গদেৱে গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল অপচন এ ৰুদ্ৰসিংহ অপচন বি চুকাফা অপচন সি চুহুংমুং অপচন ডি শুক্লেংমুং ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি শুক্লেংমুং নেক্সট কোৱেশ্চন কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা আহোম ৰাজকুমাৰীগৰাকীৰ নাম কি অপচন এ ৰুক্মিণী অপচন বি ৰঙিলী অপচন সি অমৃতপ্ৰভা অপচন ডি ওপৰৰ এটাও নহয় ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি অমৃতপ্ৰভা